যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনাই ৰাখিছে তেওঁলোকৰ কিন্তু ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰি-ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকক জনাই দিম। যিসকলে জব পাব বিচাৰিছে অৰ্থাৎ আপোনালোকে হয়তো গমেই পায় নিবনুৱাসকলে যি এমপ্লয়মেণ্ট এক্সচেঞ্জ বনায় আৰু তেওঁলোকে যি এক্সচেঞ্জ সেই এক্সচেঞ্জৰ থ্ৰুদি কিন্তু জব লাভ কৰে, চৰকাৰী হওক প্ৰাইভেটে হওক যিসমূহ জব লাভ কৰে সেই কিন্তু আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ থ্ৰুদি। যদি এক্সচেঞ্জ কাৰ্ড নাথাকে তেনেক্ষেত্ৰত কিন্তু জব লাভ নকৰিব। সেয়েহে এতিয়াই আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ৰি-ৰেজিষ্ট্ৰেশ্যন কিন্তু কৰিব লাগিব, অন্যথা কিন্তু আপোনাৰ সেই যি চাকৰিৰ পৰা কিন্তু বঞ্চিত হ'ব। যিসকলে নতুনকৈ কৰিছে আৰু আগতে কৰিছে তেওঁলোকৰ সকলোৰে কিন্তু ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব উল্লেখ কৰিছে। ৰি-ৰেজিষ্ট্ৰেশ্যন কিন্তু বাধ্যতামূলক আপোনালোকৰ কৰিবই লাগিব। কেইদিনমানৰ ভিতৰত আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিহেতু লাষ্ট ডেট কৈছিলে 29 ফেব্ৰুৱাৰী, আকৌ সেইটো কেইদিনমান বঢ়াই দিব, আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে কি কৰক, ৰি-ৰেজিষ্ট্ৰেশ্যন কৰক। কেনেকৈ কৰিব লাগে যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰক। মই আজি সন্ধিয়া ভিডিঅ'টো লৈ আহি আছোঁ, সেয়ে আপোনালোকে কমেণ্ট কৰক। যদি কমেণ্ট কৰে নিশ্চয় মই ভিডিঅ' আপোনালোকৰ বাবে বনাম। চ' সেয়ে কি কৰক, ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি ৰাখক আৰু পেজটো ফ'ল' কৰি ৰাখক আৰু ইউটিউবত যদি চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানে, বাই বাই।